ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অনুৱে ৰিধিক কৈ আছিল, মই হেপী হ'ব পাৰিছোঁ ৰিধি, কিন্তু পুৰণি কথাবোৰহে কেতিয়াবা বৰকৈ আমনি কৰি থাকে। তাৰপিছতে আমি প্ৰম'ত দেখিবলৈ পাইছোঁ বিক্ৰমে পলিক কৈ আছিল, আৰু কিমান দিন পলি, আৰু কিমান দিন এনেকৈ লুকাই লুকাই লগ কৰিব পাৰিম পলি। তেতিয়া আমি দেখিবলৈ পাইছোঁ পলিয়ে কৈ আছিল, যোৱা বুলি কৈছে নহয় ইয়াৰ পৰা, এতিয়াই যোৱা। তেতিয়া আমি দেখিবলৈ পাইছোঁ পলিয়ে বিক্ৰমক ঘৰৰ পৰা ওলাই দিছিলে। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল, বদনামবোৰতো থাকিয়ে গ'ল, পাছত যদি কেতিয়াবা ইহঁত দুটাও মোক এইবোৰ কথা কৈ। বন্ধু বান্ধৱীসকল, আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব।